মৰ্নিং এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। দিয়ান বেটাক আৰ্ট ক্লাছত থৈ যাওঁ, তাৰ 2 ঘণ্টা আৰ্ট ক্লাছ আছে, তাৰপিছত নিব আহিব লাগিব। আৰু এইফালে চুকুলিয়ে চাহ বনাইছে, নতুনকৈ কেক এটা আহিছে, চাওঁচোন টেষ্ট কৰি কেনেকুৱা লাগিছে। আজি হ'ল ছানডে, ঘৰতে আছোঁ, ভাবিছোঁ পাতত দিয়া মাছ বনাওঁ, মাছ আছিলে এইফালে মই মেৰিনেট কৰি লৈছোঁ, তাৰপিছত অলপ ফ্ৰিজত থৈ দিম। চুকুলি চশমা পিন্ধি আৰ্ট কৰিছে, কোনোবাই চশমা ক'লা চশমা লগাই আৰ্ট কৰে জানো? চাওঁ বাবা, কি বনাইছা? এইটো কি বনাইছা? ক'লা চশমা পিন্ধি আৰ্ট পেইণ্টিং কৰি আছে এইফালে, বেলেগ আৰু। এইফালে আমাৰ ভাপত দিয়া মাছ সিজি গৈছে আৰু চুকুলিয়ে বঢ়িয়াকৈ কচুৰ আঞ্জা বনাই থৈছে বাঁহ গাজ দি পেলাই। এইফালে মই অলপ টেষ্ট কৰি লওঁ। আমি এতিয়া ভাতটো খাই লওঁ। এইফালে উখোৱা চাউল আছে, লগত কচুৰ আঞ্জা আৰু আছে ভোট জলকীয়া। দিয়ান বেটাই খোলাত হেল্প কৰি দিছে। এতিয়া আমি ভাতটো খাই লওঁ একদম বঢ়িয়াকৈ, গৰম গৰম। এইফালে ভাপত দিয়া মাছ চকুলিয়ে খুলিছে, দিয়ান বেটাই অলপ হেল্প কৰি দিছে বাৰু। চাওকচোন ইয়াৰ কালাৰটো কেনেকুৱা হয়, খাবলৈ কেনেকুৱা হয় নাজানো, কিন্তু মাজে মাজে বনাই খাই থাকোঁ আমি এনেকৈ, ভাল হ'ব যেন লাগিছে। চিম্পল বনাইছোঁ, যি কি নহওক আমি এতিয়া খাই লওঁ গৰমে গৰমে। আমি তিনিওটাই লেপেট খাই পকাতে বহি লৈছোঁ, এতিয়া খাই লওঁ আৰু ৰ'ব পৰা নাই। সেই গাইজ অলপ ওলাই গৈছিলোঁ, এইফালে কেঁচা আম পালোঁ, লৈ আহিলোঁ, চুকুলি এটা কাটি আছে, খাওঁ ভোট জলকীয়াৰ লগত। এইফালৰ কেঁচা আমবিলাক খাবলৈ মিঠা, পাহাৰীয়া যে, গতিকে এতিয়া খাই লওঁ। গুড ইভিনিং, আবেলি আজি চাহৰ লগত মেগী। আম 2 কেজিমান অনা হৈছিল, 2 কেজিতে 5টা উঠিছে আৰু আমকেইটা বহুত ডাঙৰ ডাঙৰ। ভাবিছোঁ আমৰ জেলি বনাওঁ, গুৰো আছে, গতিকে আমকেইটা বাকলি গুচাই ল'লোঁ। আপোনালোকে চাওক, প্ৰথমবাৰ মই বনাম। এইফালে গুৰখিনি গলাই লওঁ, কেনেকুৱানো হয় নাজানো, আগে পিছে বনোৱা নাই, ইউটিউবত চাই লৈছোঁ। বৰ বেছি মই একো নিদিওঁ, ইউটিউবত কিবা কিবি দিয়ে বাৰু, মই একদম প্লেনকৈ বনাম। এইফালে আমখিনি বাকলি গুচাই চিটি মাৰি ল'লোঁ, বেছি চিটি মাৰিব নালাগে, 2টা বা 3টা মাৰিটো হৈ যায়। গুৰখিনি গলাই লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। মই 15 মিনিটমান ঠাণ্ডা হ'বলৈ দিলোঁ, চাওক পূৰা ধুনীয়াকৈ গলি গৈছে। এতিয়া ইয়াৰ পৰা কাঢ়ি কেৰাহীত বনাম মই ভালকৈ। কুকাৰটোৰ পৰা উলিয়াই লওঁ, গলাই লোৱা গুৰখিনি দি দিয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ মিলাই লওঁ আৰু অলপ শুকুৱাব লাগিব, মুঠতে অলপ কাঢ়া ডাঠ কৰিব লাগিব। চকীত ধুনীয়াকৈ উতলিছে, এইবিলাক যোনবিলাক ফেনবিলাক উঠিছে এইবিলাক গোটেইখিনি কাঢ়ি কাঢ়ি পেলাই দিব লাগে, যিমান ফেন ওলায়। মই গোটেইখিনি আঁতৰাই লৈছোঁ ছাইডত। লাহে লাহে শুকাই আহিলে আৰু এইফালে চব পূৰা ডাঠ হৈ গৈছে, কালাৰটো খুব ধুনীয়া হৈছে, মানে গুড় দিছোঁ কাৰণে এনেকুৱা কালাৰ হৈছে। তাৰ বাহিৰে কালাৰ একো দিয়া নাই, এইবিলাক কিছুমানেতো কালাৰফুলটো দিয়ে, এইবিলাক মই একদম প্লেনকৈ বনাইছোঁ, ইয়াত একোৱেই নাই, জাষ্ট অকল গুড় আছে। আৰু এতিয়া নমাই দিওঁ আৰু হৈ গৈছে প্ৰায়, ঠাণ্ডা হ'বলৈ দিওঁ এতিয়া, তাৰপিছত বটলত ভৰাই ফ্ৰিজত থৈ দিম আৰু। চাওক কি বঢ়িয়া হৈছে, ঠাণ্ডা হ'লে আৰু ডাঠ হৈ যাব। যি কি নহওক এতিয়া ইয়াৰ পৰা কাঢ়ি লওঁ। দিয়ানে টেষ্ট কৰি বোলে গোটখনিৰ পৰা চিঞৰি আছে, তাক অলপ খাবলৈ দি লওঁ। চাওক কি বঢ়িয়া ডাঠ হৈ গৈছে, ফ্ৰিজত থ'লেতো আৰু ভাল লাগিব।
সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল এতিয়া চুকুলিয়ে ভৰাই আছে বৈয়ামত নাজানো খাবলৈ কিন্তু ভালেই হৈছে ভাতৰ লগতো খাব পাৰি বা ব্ৰেডত লগাইও খাব পাৰি এতিয়া